বৰবি খাইছে নে আলু খাইছে? ভাবিছেনে আপুনি আলুৰ নামত আপুনি মই খাই আছো নেকি বৰবি? সেউজীয়া আলু মানে হৈছে বিষ, মানে সেউজীয়া ৰঙৰ আলুত থাকে বিষাক্ত গ্লাইকো এলকলইডছ, যাৰ বাবে হ'ব পাৰে মানৱ দেহত বিভিন্ন ৰোগ। খাদ্য সুৰক্ষা বিভাগ বা যোগান বিভাগৰ নাই কোনো ইয়াক লৈ গুৰুত্ব। আলু খাই আমি সকলোৱে ভাল পাওঁ, আলু নহলে যেন এখনো চব্জি নহয়েই। আলুৰ প্ৰতি আছে সকলোৰে দুৰ্বলতা। আলু খাই ভাল পোৱা লোকসকলৰ বাবে এই বিশেষ প্ৰতিবেদন। শিৱসাগৰৰ বজাৰে বজাৰে ভৰি পৰিছে খোৱাৰ অনুপযোগী সেউজীয়া বৰণৰ আলু। শিৱসাগৰ জিলা প্ৰশাসন তথা ফুড এণ্ড ছেফটি বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। ব্যাগুম বিভাগ কেইটাত বিষয়া কৰ্মচাৰী থকাৰ পাছতো মানৱ দেহৰ প্ৰতি ভাবুকি স্বৰূপ সেউজীয়া আলুৱে ভৰি পৰিছে বজাৰ। শিৱসাগৰত প্ৰতিদিনে ৩৫ৰ পৰা ৪০ টন আলুৰ চাহিদা আছে। সৰহ সংখ্যক আলু বহিৰাজ্যৰ পৰা আমদানি হয়। বেংগল, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ আলুৱে চাহিদা পূৰণ কৰে শিৱসাগৰৰ বজাৰ। সেউজীয়া বৰণৰ আলু কিয় মানৱ দেহৰ বাবে ক্ষতিকাৰক জনাই আছো আমি এই প্ৰতিবেদনত। সেউজীয়া কিয় হয় আলু? ই এক প্ৰকাৰৰ বেমাৰৰ লক্ষণ, যাক কোৱা হয় গ্ৰীনিং বা চলানিন। গ্লাইকো এনক্লইড নামৰ কম্পনেণ্ট এক প্ৰকাৰৰ ই পয়জন হয়। এই ধৰণৰ আলুৰ ভক্ষণ কৰাৰ পাছত এজন সুস্থ সবল মানুহৰ দেহত দেখা দিব পাৰে বহু পাৰ্শ্বক্ৰিয়া, যেনে ডায়েৰিয়া, বমি, মূৰ কামোৰণি আৰু বিভিন্ন ধৰণৰ বেমাৰ। এই আলু অন্য আলুৰ দৰে দেখাত, কিন্তু ঘৰত নি ধুই কাটিলে আলুৰ ভিতৰৰ অংশ দেখা পাব আপুনি সেউজীয়া বৰণৰ। এতিয়া প্ৰশ্ন হ'ল, দৈনিক ট্ৰাকে ট্ৰাকে বহিৰাজ্যৰ পৰা সেউজীয়া বৰণৰ আলুৱে ভৰি পৰিছে শিৱসাগৰৰ বজাৰ, আৰু তৎসত্বেও ধৃতৰাষ্ট্ৰৰ ভূমিকাত শিৱসাগৰ জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষ। ফিলিম থাকিব আপুনি এটা টাইপত বজাৰত এতিয়া আলু দেখা গৈছে। নতুন আলুবিলাকৰ ক্ষেত্ৰত এনেকুৱা সেউজীয়া ৰঙৰ আলুবিলাক আমাৰ দেখা পোৱা গৈছেগৈ, আৰু এই সেউজীয়া আলুটো আমাৰ কাৰণে ক্ষতিকৰ, কাৰণ ই এটা বেমাৰ। আমাৰ আলু খেতি কৰোঁতে সচৰাচৰ 3বাৰ আমাৰ মাটিটো চপাবলগীয়া হয়। সেই মাটিটো চপাওঁতে যদি কোনোবা অংশ মাটিৰে যদি ঢাক নাখায়, সূৰ্যৰ পোহৰত পৰি পিনে আপোনাৰ এনেকুৱা সেউজীয়া হৈ যায়, আৰু এইটোক আমি গ্ৰীনিং বেমাৰ বা লাইট ইনট্ৰডিউচ ক্ল'ৰফিল চিন্থেচিছ বা চলানিন বেমাৰ বুলি আমি কওঁ। আৰু এই চলানিনত গ্লাইকো এলকলইডটো থাকে, আৰু এই গ্লাইকো এলকলইডটোৱে আমাৰ শৰীৰত ডায়েৰিয়া, বমি ভাৱ, তলপেটৰ বিষ, মূৰৰ বিষ বা মূৰৰ কামোৰণি আমাৰ সৃষ্টি কৰেগৈ। গতিকে আমি বেছিকৈ যদি এনেকুৱা আলুটো যদি খাই থাকোঁ, তেনেহ'লে আমাৰ শৰীৰত যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আৰু গতিকে কৃষকসকলকো আমি কওঁ যে আলু খেতিটো কৰোঁতে সদায় সম্পূৰ্ণৰূপে মাটিটোৱে ঢাক খাই থাকিবলগীয়া হয়। আৰু এই ঘটনাটো আমাৰ শিৱসাগৰ বজাৰত এইকাৰণে আমাৰ দেখা পোৱা গৈছে। বহুত আলু আমাৰ অসমৰ বাহিৰৰ পৰা আহিছে, আৰু অসমৰ বাহিৰত কৃষকসকলে ৩,০০০-৪,০০০ বিঘা একেলগে কৰে মেচিনৰ দ্বাৰা। যেতিয়া মাটিটো চপাই তেওঁলোকে মেচিনৰ দ্বাৰা, এই মাটিটো চপাওঁতে কিছু অংশবিলাক আমাৰ এনেকৈ থাকি যায়গৈ, ওপৰলৈ ওলাই গুচি যায়, মাটিৰে ঢাক নাখাগৈ। তাত তেতিয়া সূৰ্যৰ পোহৰটো পৰি এই গ্ৰীনিং বেমাৰটো বা লাইট ইনট্ৰডিউচ ক্ল'ৰফিল চিন্থেচিছ বা চলানিনৰ লক্ষণটো দেখা পোৱা যায়। বিষ। গতিকে আমি সকলোকে আহ্বান জনাওঁ, এনেকুৱাকৈ যদি আলু যেতিয়া পাব, এই সেউজীয়া অংশটো কাটি পেলাই দিব লাগে, আৰু গোটেই অংশটোত যদি সেউজীয়া হৈ থাকে, সেইটো আলু আমাৰ খাবই নালাগেগৈ। এতিয়া বৰ্তমান বেংগলৰ পৰা আহি আছে। বেংগল পৰা ইপিটো বন্ধ হৈ গ'ল, বেংগল পৰা আহি আছে। বেংগল পৰা আহি 2 মাহ পাছত ফেন আকৌ ইপি আহিব। মানে ইপিত এতিয়া কোল্ড ষ্ট'ৰ ষ্টক হৈ আছে। ইপি বেংগল এতিয়া কোল্ড ষ্ট'ৰত মানে আপোনাৰ মাৰ্চৰ পৰা 10 তাৰিখ তাৰ খুলি যাব। কলকাতাই 1 মাৰ্চৰ পৰা ইহঁতি খুলিব। আমাৰ এইটো আলিপুৰ, শিলিগুৰিৰ পৰা আলিপুৰ, এইটো 10 মাৰ্চৰ পৰা ষ্ট'ৰ খুলিব। এদিনত শিৱসাগৰত কিমান আলুৰ প্ৰয়োজন? 40-50 টন এইটো হিচাপত আছে, মানে খুব বেছি। এতিয়া ধৰি লওক মাৰ্কেট বেয়া আছে, তেতিয়া কম চেল হৈছে। কেতিয়াবা ভাল চেল হ'লে 2 গাড়ী চেল হয়। 50 টন, 40 টন, 50 টন। ফুড ছেফটি বা চাপ্লাই মানুহ না, চাপ্লাই মানুহ আহে, মানে ফুড ছেফটি কোনো ইয়াতে নাহে। আপোনালোকৰ ফুড ছেফটি নাহে, চাপ্লাই আহে। চাপ্লাই